যোৰহাটত গঠন হল আন এক জাতীয় সংগঠনৰ 14টা জাতি জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ গঠন হল খিলঞ্জীয়া ঐক্য মঞ্চ। যোৰহাট জিলা টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগণতেই গঠন হল সংগঠনটোৰ। প্ৰথম সভাতেই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিলে খিলঞ্জীয়া ঐক্য মঞ্চই। যোৰহাটত ভূমি ক্ৰয় কৰিব নোৱাৰিব অনা অসমীয়া লোকে। অনুষ্ঠান প্ৰতিষ্ঠানত ব্যৱহাৰ কৰিব লাগিব অসমীয়া ভাষা। কাইলৈ প্ৰস্তাৱ সন্দৰ্ভত জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিব সংগঠনটোৱে। অসমীয়াৰ যি সংকট নামি আহিছে এই সম্পৰ্কত আমি যোৰহাটৰ বহুকেইটা সংগঠন একত্ৰিত হৈ আজি আমি মিলিত হৈ আমি খিলঞ্জীয়া ঐক্য মঞ্চ নামেৰে আমি সংগঠন আজি জন্ম দিছোঁ আৰু ইয়াৰ লগে লগেই আমি আমাৰ যোৰহাটখনৰ মৰমৰ যোৰহাটখনক আগবঢ়াই নিবৰ কাৰণে আমাৰ যিখিনি দায়বদ্ধতা প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনৰ যিখিনি দায়বদ্ধতা পালন কৰিবৰ কাৰণে আমি স্বেচ্ছাই আগবাঢ়ি আহিছোঁ। যোৰহাটত যিটো আমাৰ প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত ফলপ্ৰসূ কৰিবৰ কাৰণে আমি উপায়ুক্ত মহোদয়দেৱক এখন স্মাৰকপত্ৰ দিম। সেই স্মাৰকপত্ৰৰ ভিত্তিত আজি আমি এটা সিদ্ধান্ত লৈছোঁ যে সিদ্ধান্তৰ ভিত্তিত হৈছে আমাৰ যিটো অসমীয়া ভাষা যে অসমীয়া ভাষাটো ব্যৱহাৰৰ ক্ষেত্ৰত জিলা প্ৰশাসনে এটা পোনপটীয়া এটা পদক্ষেপ ল'ব লাগিব। প্ৰত্যেকটো চৰকাৰী অনুষ্ঠান আৰু ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানত আমাৰ চৰকাৰী ভাষাটো প্ৰথম ব্যৱহাৰ কৰিবলৈ তেওঁলোকে আমাক সুবিধা প্ৰদান কৰিব লাগিবই। তাৰপিছতে ইতিহাস প্ৰসিদ্ধ যিমানবিলাক আমাৰ কীৰ্তিচিহ্ন আছে সেই কীৰ্তিচিহ্নবিলাক খিলঞ্জীয়াৰ স্বাৰ্থত তেওঁ ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু খিলঞ্জীয়াৰ ভূমি যাতে কোনো বণিক গোষ্ঠীক বা বহিৰাগত গোষ্ঠীক যাতে বিক্ৰী কৰিব নোৱাৰে তেনেধৰণৰ ব্যৱস্থা আমি সিদ্ধান্ত লৈছোঁ।